একাডেমির তরফ থেকে 4 দিনের ওয়ার্কশপ লেগেছে, কেমন লাগলো পরে আপনাদের? ভীষণ ভালো লেগেছে। তার মানে আমরা এই কজন এসেছি কোকরাঝাড় থেকে। তো যখনই শুনেছি যে শান্তিনিকেতন থেকে অভিষেক স্যারকে আনছে, মানে আমরা তো কি বলবো, সঙ্গে সঙ্গে রেডি হয়ে চলে আসছি। খুব কষ্ট হচ্ছে আমাদের, তবু আমরা এই সুযোগটাকে হারাতে চাইনি। তো ভীষণ ভালো লাগছে, স্যারকে পেয়ে সত্যি আমরা খুব ধন্য হয়েছি। তো থ্যাংক ইউ দিতে লাগে অভিষেক স্যারকেও, যে এত বড় সুযোগ আমাদের একটা করে দিয়েছে। আর আগামীতেও যেন এভাবে আরও আমরা সুযোগ পাই, আমরা যেন করতে পারি, সেটাই আশা রাখবো। আমরা 6 জন আসছি। মই সঁচাকৈ ভাল লাগিছে প্ৰথম দিনাৰ পৰাই, কাৰণ বিভিন্ন জাগাৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰী আহিছে। ধুবুৰীৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, কোকৰাঝাৰ, বাসুগাঁও, বৰপেটা ৰোড, হাউলি, অভয়াপুৰী, বিজনী, ইমান ঠাইৰ পৰা ইমান ল'ৰা ছোৱালী আৰু কিছুমান শিক্ষকেও ইয়াতে অংশগ্ৰহণ কৰিছে। এয়া সঁচাই যেন লাগিছে এইবাৰৰ যিটো কৰ্মশালা এইটো ভাল হ'ব বা ভাল হৈ আছে। প্ৰতিবাৰে আমাৰ একাডেমিলৈ বিভিন্ন স্থানৰ পৰা ছাত্ৰ ছাত্ৰী ইয়াত আহে আৰু আমাৰ একাডেমিখনৰ 15 বছৰ এইবাৰ হ'ল। সেই 15 বছৰৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি জানুৱাৰী মাহত এটা বিহু কৰ্মশালা পাতিছিলোঁ আৰু আমাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ 11 বছৰ। এই 11 বছৰে আমি অলপ ব্যতিক্ৰমী ভাৱনা চিন্তা কৰি ৰবীন্দ্ৰ নৃত্যৰ কৰ্মশালা পাতি মোৰ গুৰু শ্ৰী বসন্ত মুখোপাধ্যায় দেৱক আমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁৰ কৰ্মশালাত বিভিন্ন, মই ইতিমধ্যে ক'লোঁ, বিভিন্ন ঠাইৰ পৰা ষ্টুডেণ্টছে অংশগ্ৰহণ কৰিছে। যোৱাকালিৰ পৰা আৰম্ভ হৈছে, 2 দিনমান হৈ গ'ল। তাৰপিছতো কেণ্ডিডেট আহি আছে, অংশগ্ৰহণ কৰি আছে। সঁচাই বহুত আনন্দৰ কথা যে ৰবীন্দ্ৰ নৃত্য ওপৰত যে ল'ৰা ছোৱালীৰ ইমান আগ্ৰহ, আৰু সেইটো দেখি বহুত ভাল লাগি আছে। আশা কৰিছোঁ আগন্তুক দিনত আৰু বেলেগ কৰ্মশালা আমি যদি পাতোঁ, সেইটোত ল'ৰা ছোৱালীৰ ইমান আগ্ৰহ আমি পাম বুলি আশা কৰিছোঁ। আৰু 5 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান। সেই সামৰণি অনুষ্ঠানত আমাৰ ইয়াত 4দিনীয়া কৰ্মশালাত ল'ৰা ছোৱালীয়ে যিখিনি শিক্ষা গ্ৰহণ কৰিলে গুৰুজীৰ পৰা, সেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিব। আৰু সেই অনুষ্ঠানটো লাইভ ইনষ্ট্ৰুমেণ্টৰ লগতে হ'ব, সংগীত শিল্পী থাকিব, লগতে আমাৰ আমন্ত্ৰিত ছাৰ বসন্ত মুখোপাধ্যায় দেৱে শ্ৰীখোল বজাব। মই ভাবি আছোঁ যে এইটো এটা বেলেগ অনুভূতি সেইদিনা আমি পাম বুলি ৰবীন্দ্ৰ নৃত্যৰ, কাৰণ লাইভ ইনষ্ট্ৰুমেণ্টৰ লগত ৰবীন্দ্ৰ নৃত্য এনেকৈ ছাৰ যেনেকৈ ধুনীয়াকৈ এটা কম্পজিশ্যন কৰি দিলে লাষ্টৰ দিনাৰ কাৰণে, আশা কৰিছোঁ ভাল হ'ব। আৰু বঙাইগাঁওবাসী সকলোকে আমি অহা 5 জুলাইলৈ 10টা বজাত ৰবীন্দ্ৰ ভৱনলৈ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহিব। আপোনালোকে আহিলে আমি আশা কৰিছোঁ আমাৰ অনুষ্ঠানটো ভালকৈ সমাপ্তি ঘটিব। ধন্যবাদ।